এতিয়া আমি কৰিম কি 9 নম্বৰ হে 9 নম্বৰটো ফাৰ্ষ্টটো কি দিছে চোৱা তাৰ আগতে মই কিছু কথা তোমাক বুজাই দিব লাগিব হে এটো পাতি লওঁ √23 আহি গ'ল হে হৈ গ'ল এইকেইটা চোৱা তোমালোকে এক্সাম্পল এটা দি থৈছো মই সীমিত এক্সাম্পল এনেকুৱা ৰৈ গৈছে একোনোবা নাই এইবিলাক ক'ত পৰিব পৰিমেয় হে আৰু পৌনঃপুৰণিক বুজাইছিলো 22/7 ৰুট হওক কিবা হওক 142 হে এনেকে দশমিকৰ পিছত 142 এনেকে বাৰ পৌনঃপুৰণিক এটা ৰিপিট হৈ থাকে একেটাকে এটো পৌনঃপুৰণিক আৰু এটা হ'ব কি এটোত গৈ থাকে আৰু লগতে পৌনঃপুৰণিক এইটোই একেটাই অসীমিত আৰু পৌনঃপুৰণিক হ'ব একেটা বস্তুৱে এই তিনটা ক'ত পৰিব পৰিমেয়ত পৰিব আৰু এটা হৈছে অসীমিত গৈ থাকে 142 যি লিখা হে মানে গৈ আছে কিন্তু পৌনঃপুৰণিক হয় জানো পৌনঃপুৰণিক হ'বলৈ বাৰ থাকিব লাগিব একেটাকে ৰিপিট হ'ব লাগিব একেটা ৰিপিট হোৱা নাই কিন্তু গৈ আছে হে এনে অসীমিত আৰু অপৌনঃপুৰণিক এটো অকল অপৰিমেয়ত পৰিব এইকেইটা বস্তু ইয়াত আছে এইকেইটা হলে তোমালোকৰ কনসেপ্ট ক্লিয়াৰ এতিয়া এটো কৰিম তাৰ পিছত তোমালোকৰ 2 নম্বৰলৈ যাম হে আৰম্ভ কৰি দিলো এটো মই তোমালোকক আগতে পাতি লৈছো কিয়নো এটো কোনতে টাইমটো তোমালোক গুছি যায় আগতে মই শিকাইছো এটো তোমালোকক তে মই বাকি কি কৰিব লাগিব কৈ দিম মাজত হে এটো তোমালোকক জিটো উচৰা এটো কিমান 23 আছে আৰু এটো এনেকে পাতি ল'ব লাগে জোৰাকে তোমালোকে সংখ্যাবোৰ বঢ়াই গৈ থাকিবা যেতিয়া দশমিকৰ পিছত জোৰাকে মই জোৰাকে নমাই আনিছে দেখিছানে আৰু পিছত এটো নমাই আনিছো হয় এইবিলাক অকমান তোমালোকে কৈ গম পাই যাবা এটো এতিয়া চোৱা এটো কি কওঁ ওচৰ পাজৰ যিটো বৰ্গমূল হেতু চাম 4 গুণ 16 5 গুণ 25 25 ডাঙৰ হৈ গ'ল এটো ল'ব নোৱাৰিবা হয় এখানে তলত ল'ব লাগিব সৰুটো হে 4 গুণ 16 এখানে এটো পৰা আৰম্ভ কৰিলো আৰু মেইন পইণ্টটো হ'ল এটো ডাঙৰ কেনেকে পাই গলো চা এইবিলাক বহুত কোৱেশ্চন তোমালোকে কমেন্ট কৰি থাকা হে এটো এককৰ ঘৰটো দুগুণ কৰিবা হেতু দুগুণ কৰিলো একৰ ঘৰত কি কৰিলা 4 দুগুণ 8 হ'ল হয় তাৰ পিছত আকৌ ইয়াত যিটো বাৰ দিবা এটো হেতু দেখিলা নাই তাৰ পিছত আকৌ এককৰ ঘৰটো দুগুণ কৰিব লাগিব এটো দুগুণ কৰিলে কিমান এটো 14 আৰু একটো ক'ত যাব বুলি কবা একটো এই 8 টোৰ লগত যোগ হৈ যাব হে এটো 7 দুগুণ 14 হ'ল একটো এপনে গ'ল 8 একে 9 পাতি দিলো আকৌ একৰ ঘৰত যিটো দিবা এটো 9 দেখিছা নহয় একে এখিনি তোমালোকে প্ৰেক্টিস কৰি চাবা আৰু একেটাই বাকিবিলাক এটো ধৰি লওক সাপোজ এতিয়া একৰ ঘৰটোৰ লগত 2 পূৰণ কৰিলা 9 দুগুণ 18 8 1 টো ক'ত গ'ল 94 + 1 95 আকৌ এটো যি বহাবা ওপৰত হেতু হেই বুজিছা এনেকুৱা এনে কৈ যাবা এইবিলাক প্ৰেক্টিস কৰি থাকিবা তোমালোকে হ'ল কি পালোগো আমি এটা এনসাৰটো 4.7958 আৰু ওলাই গৈ থাকিব এটো এতিয়া ক'ত পৰিব চোৱা এটো জানো ৰিপিট হৈছে জানো কিবা নাই একো ৰিপিট হোৱা ৰিপিট নহলে কি হ'ব আৰু গয়ুটো আছে হয় এটো অসীমিত হ'ল আৰু অপৌনঃপুৰণিক ৰিপিট হোৱা নাই বাৰ দিব লগা হোৱা নাই হয় না সেইকাৰণে এটো লিখিবা যে কাৰণটো কি যেহেতু সংখ্যাটো আমি অসীমিত আৰু অপৌনঃপুৰণিক পাইছো এটাকে সংখ্যাটো অপৰিমেয় হে ঠিক আছে অপৰিমেয় সংখ্যা বাস এতিয়া আমি কৰিম 2 নম্বৰটো দেই ঠিক আছে 2 নম্বৰটো চাম আমি 9 নম্বৰ হ'ল 1 নম্বৰটো 2 নম্বৰটো চোৱা 2 নম্বৰ কি দিছে √225 এটো সবে জানা তোমালোকে কিমান 15 * 15 5 গুণ 5 5 2 5 6 7 5 গুণ 5 1 গুণ 1 5 7 12 2 1 2 হ'ল এটো কাৰণে কি হ'ব 15 হ'ব आंसर এটা কি খুদিছা পৰিমেয় নে অপৰিমেয় শ্ৰেণী বিভাজন হয় না এটো সদায় মই আগৰ পৰা কৈ আছো এনেকুৱা সংখ্যা তলটা কি থাকে হৰ হিচাপে 1 এটো কি হ'ল গো p = 15 q = 1 q ≠ 0 এটাকে পৰিমেয় হ'ব 3 নম্বৰটো চাও 3 নম্বৰটো কি দিছে 0.3796 এটা কি কৈছে চোৱা এটা কি কৈছে এটো ৰৈ গ'ল সীমিত বুজাই আহিছিল মই ফাৰ্ষ্টতে তোমালোকক 9 নম্বৰ কৰা আগতে সীমিত হলে কি হ'ব পৰিমেয় যিহেতু লিখিবা চিনটো যিহেতু সংখ্যাটো সীমিত এহে কি হ'ব পৰিমেয় হ'ব 4 নম্বৰটো চাও কি দিছে 4 নম্বৰটো 7.478478 দি আছে হ'ল এটা চোৱা কিবা ৰিপিট হৈ থকা তাত দেখিছা কি হৈছে
478 478 আকৌ ডট ডট এইটো ৰিপিট হৈ আছে হয় কি বুজাইছিলো সেইটো কি হৈ আছে এতিয়া অসীমিত কিমান নাই হয় ডট ডট আৰু কি পৌনঃপুৰণিক ৰিপিট হৈ আছে কি হ'ব পৰিমেয় হল 5 নম্বৰ লাষ্ট এটো 1.10100 10001 ডট 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 এইটো কিবা ৰিপিট আছে নেকি চোৱা নাই এটা শূন্য দুটা শূন্য হৈ গ'ল তিনিটা শূন্য চাৰিটা শূন্য এই আগৰ অংক এটা কৰি আহিছিলো যে হয় সেনেকুৱা হৈ গ'ল কিন্তু এইটো সীমা নাই শেষ হৈছে জানো নাই অসীমিত কি হ'ব অসীমিত কিন্তু পৌনঃপুৰণিক হয় জানো বাৰ আছে জানো নাই অপৌনঃপুৰণিক কি হ'ব এতেকে অপৰিমেয় সংখ্যা হয় তোমালোকক মই ডাইৰেক্ট লিখি দিছো কিয়নো তোমালোকে কাৰণটো কি লিখিবা এতেকে যিহেতু সংখ্যাটো অসীমিত আৰু অপৌনঃপুৰণিক সেয়েহে সংখ্যাটো অপৰিমেয় সংখ্যা বাকিটাটো এনেকে লিখিবা ঠিক আছে এইটো তোমালোকৰ লাষ্ট অংক হৈ গ'ল এইখিনিতে আজি তোমালোকৰ ভিডিঅ'টো আমি সামৰণি মাৰিছো আৰু তোমালোকৰ নেক্সট ভিডিঅ'ত কৰাম মই তোমালোকৰ এক্সাৰসাইজ 1.4 ৰেডি হৈ থাকিবা তোমালোকে আৰু এইখিনি এক্সাৰসাইজ আকৌ ৰিপিট কৰি থাকিবা ৰিভিজন কৰি থাকিবা যেহেতু তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত এইবিলাক আহিবই ঠিক আছে তেতিয়ালৈকে থ্যাংক ইউ